অহা 28 তাৰিখে কিছু ব্যক্তি আমাৰ দলত যোগদান কৰিব। কোন কোন যোগদান কৰিব তালিকাখন মোৰ হাতত নাই, কিন্তু 28 তাৰিখেও যোগদান কৰিব আৰু ফেব্ৰুৱাৰী মাহতো যথেষ্ট ব্যক্তিয়ে যোগদান কৰিব। কিন্তু আমি ৰাজনৈতিক ব্যক্তিত্ব অৰাজনৈতিক ব্যক্তিৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। গৌৰৱ গগৈ এটা কথা কৈছে, আপোনাক চিকিৎসা কৰিবলৈ কৈছে। হ'ব, মোৰ চিকিৎসা হৈ যাব, চিন্তা কৰিব নালাগে। আমাৰ চিকিৎসা মানে ইলেকশ্যন, ঠিক আছে। গতিকে যোনে বক্সত বেছি ভোট পাব তাৰমানে সিয়ে সুস্থ হৈ আছে, বুজি পালে। ৰাহুল গান্ধী ডুপ্লিকেটখনক মইতো এনে কথা নকওঁ। গতিকে ডুপ্লিকেটৰ নাম কেনেকৈ কি হৈছিল গোটেইখিনি উইথ ডিটেইল আপোনালোকক মই দি দিম। এইকেইটা দিন 2টা দিন ৰখি লওক। মই অলপমান অহা কালি ডিব্ৰুগড় আছোঁ, পৰহি আৰু এটা বাহিৰত আছোঁ। ঘূৰি ফুৰি গুৱাহাটীত গৈ ধুনীয়াকৈ ডুপ্লিকেটৰ নামে ধামে মই দি দিম। অহা 28 তাৰিখে কিছু ব্যক্তি আমাৰ দলত যোগদান কৰিব। কোন কোন যোগদান কৰিব তালিকাখন মোৰ হাতত নাই, কিন্তু 28 তাৰিখেও যোগদান কৰিব আৰু ফেব্ৰুৱাৰী মাহতো যথেষ্ট ব্যক্তিয়ে যোগদান কৰিব। কিন্তু আমি ৰাজনৈতিক ব্যক্তিত্ব অৰাজনৈতিক ব্যক্তিৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। গৌৰৱ গগৈ এটা কথা কৈছে, আপোনাক চিকিৎসা কৰিবলৈ কৈছে। হ'ব, মোৰ চিকিৎসা হৈ যাব, চিন্তা কৰিব নালাগে। আমাৰ চিকিৎসা মানে ইলেকশ্যন, ঠিক আছে। গতিকে যোনে বক্সত বেছি ভোট পাব তাৰমানে সিয়ে সুস্থ হৈ আছে, বুজি পালে। ৰাহুল গান্ধী ডুপ্লিকেটখনক মইতো এনে কথা নকওঁ। গতিকে ডুপ্লিকেটৰ নাম কেনেকৈ কি হৈছিল গোটেইখিনি উইথ ডিটেইল আপোনালোকক মই দি দিম। এইকেইটা দিন 2টা দিন ৰখি লওক। মই অলপমান অহা কালি ডিব্ৰুগড় আছোঁ, পৰহি আৰু এটা বাহিৰত আছোঁ। ঘূৰি ফুৰি গুৱাহাটীত গৈ ধুনীয়াকৈ ডুপ্লিকেটৰ নামে ধামে মই দি দিম। অহা 28 তাৰিখে কিছু ব্যক্তি আমাৰ দলত যোগদান কৰিব। কোন কোন যোগদান কৰিব তালিকাখন মোৰ হাতত নাই, কিন্তু 28 তাৰিখেও যোগদান কৰিব আৰু ফেব্ৰুৱাৰী মাহতো যথেষ্ট ব্যক্তিয়ে যোগদান কৰিব। কিন্তু আমি ৰাজনৈতিক ব্যক্তিত্ব অৰাজনৈতিক ব্যক্তিৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। গৌৰৱ গগৈ এটা কথা কৈছে, আপোনাক চিকিৎসা কৰিবলৈ কৈছে। হ'ব, মোৰ চিকিৎসা হৈ যাব, চিন্তা কৰিব নালাগে। আমাৰ চিকিৎসা মানে ইলেকশ্যন, ঠিক আছে। গতিকে যোনে বক্সত বেছি ভোট পাব তাৰমানে সিয়ে সুস্থ হৈ আছে, বুজি পালে। ৰাহুল গান্ধী ডুপ্লিকেটখনক মইতো এনে কথা নকওঁ। গতিকে ডুপ্লিকেটৰ নাম কেনেকৈ কি হৈছিল গোটেইখিনি উইথ ডিটেইল আপোনালোকক মই দি দিম। এইকেইটা দিন 2টা দিন ৰখি লওক। মই অলপমান অহা কালি ডিব্ৰুগড় আছোঁ, পৰহি আৰু এটা বাহিৰত আছোঁ। ঘূৰি ফুৰি গুৱাহাটীত গৈ ধুনীয়াকৈ ডুপ্লিকেটৰ নামে ধামে মই দি দিম। অহা 28 তাৰিখে কিছু ব্যক্তি আমাৰ দলত যোগদান কৰিব। কোন কোন যোগদান কৰিব তালিকাখন মোৰ হাতত নাই, কিন্তু 28 তাৰিখেও যোগদান কৰিব আৰু ফেব্ৰুৱাৰী মাহতো যথেষ্ট ব্যক্তিয়ে যোগদান কৰিব। কিন্তু আমি ৰাজনৈতিক ব্যক্তিত্ব অৰাজনৈতিক ব্যক্তিৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। গৌৰৱ গগৈ এটা কথা কৈছে, আপোনাক চিকিৎসা কৰিবলৈ কৈছে।